আহোম ৰাজত্বৰ শেষৰ সময়ছোৱাত যি মোৱামৰীয়া বিদ্ৰোহ সূত্ৰপাত হৈছিল সেই সময়ৰ এগৰাকী অন্যতম নেতা আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু তেখেতৰ ফটো আপোনালোকে আমাৰ পাছফালে দেখিছে। এইগৰাকী সৰ্বানন্দ সিংহই পৰৱৰ্তী পৰ্যায়ত মোৱামৰীয়া বিদ্ৰোহৰ পাছত তিনিচুকীয়া জিলাত বেংবৰা ৰাজ্য, আজিৰ তিনিচুকীয়া, সেই সময়ত বেংবৰা ৰাজ্য স্থাপন কৰি শাসন কৰিছিল আৰু সেই সৰ্বানন্দ সিংহৰে নাতি পুতি অৰ্থাৎ মটক ৰাজবংশ উন্নয়ন সমিতিৰ নৱ অধিৱেশন আৰু 50 সংখ্যক বংশালী বৰসভা আজি তিনিচুকীয়া জিলাৰ ককাৰতলীত অনুষ্ঠিত হৈছে আৰু এই দিনটোতে কিছু বিশেষ বস্তু ইয়াত প্ৰদৰ্শিত হৈছে যিসমূহ সেই সময়তে 1800 শতিকাতেই ব্যৱহৃত হৈছিল। তাৰে কিছু বিশেষ বস্তু 1700 শতিকাতেই ব্যৱহৃত হৈছিল, সেইসমূহ বস্তু ইয়াত প্ৰদৰ্শন কৰা হৈছে। সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মটক ৰাজবংশ উন্নয়ন সমিতিৰ বিষয়ববীয়া সভাপতি আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকৰ পৰা প্ৰতিটো বস্তু তন্নতন্নকৈ আমি জানিবলৈ চেষ্টা কৰিম। কি বস্তু আজি প্ৰদৰ্শন কৰা হৈছে, কি বস্তু দেখুওৱা হৈছে? আমি যিমানখিনি পাৰোঁ আনিছোঁ, সকলো বস্তুটো নাই। এয়া হৈছে গামখাৰু। এইকেইটা ক'লচোন এনেকৈ ল'ব, এনেকৈ ল'ব। এই গামখাৰু, এয়া হৈছে আমাৰ সোণৰ মুদ্ৰা। এইকেইটা সোণৰ ৰূপৰ আছে। কোনটো ৰূপৰ হৈছে? অঁ, তাৰপিছত এয়া হৈছে ৰাণীয়ে হেৰি থোৱা, তেওঁৰ গহনা থোৱা পাত্ৰ, এফালেও গামখাৰু। আৰু সেইকেইখন হৈছে তাৰোৱাল, যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। এইটো হৈছে আমাৰ বৰবাতি। এইটো হৈছে হাতীখুলীয়া বাতি বুলি কয়। এইখন ৰজাই ভাত খোৱা কাঁহীখন, বান কাঁহী। এইখন হৈছে ঢাল, যুদ্ধত ব্যৱহাৰ কৰা। এইখন ত্ৰিছ, আৰু এইখন ৰজাই এনেই অন্য সময়ত লৈ ফুৰিছিলে। ৰজাৰ মূল তৰোৱালখন হৈছে এইখন। এইখন বহুত দীঘল। আগৰ দিনা মানুহবিলাক বহুত ওখ ডাঙৰ আছিলে নহয়। এতিয়া আমি যদি লৈ ফুৰোঁ আমাৰ চুচৰি যাব। এইটো কমেও 7.5 টকীয়া লাগিব মানুহ। এইখন ৰজাৰ মূল তৰোৱাল। তাৰ পৰা এইখন হৈছে আমাৰ কেঁচা খেতি থান শদিয়াত আছে যে, সেই কেঁচা খাতি থানটো আমাৰে আছিলে। তাত বলি দিয়া এইখন বহুত কালিকা লগা। এইখনো বলি দিয়াই দা। এইখন মানে এই মহ চহ বলি দিবলৈ একে ঘোপে যায়। বহুত দীঘল গধুৰ দা এইখন। গতিকে এইবোৰ যিখিনি পাৰোঁ সম্পদ আমি গোটাই ৰাখিছোঁ। আৰু বহুত আছে তৰোৱাল। আপোনাৰ এই গোটেই বেঞ্চখন নধৰিব, ইমান তৰোৱাল আছে। গতিকে এইকেইখন হৈছে বিশেষ তৰোৱাল। আমি বিশেষ কেইখন দেখুৱাইছোঁ। আৰু পাছফালে কামৰ পীৰা বুলি কয়, বিয়াত ব্যৱহাৰ হয় যে এইখন পীৰা। এইখন ৰাণীয়ে পিন্ধা মেখেলা। তাৰপিছতেও এখন মেখেলা ৰাণীৰ দুখন। তাৰপিছত এইটো হৈছে আমাৰ যুদ্ধ সামগ্ৰী, যিবিলাক তেতিয়াতো বন্দুক আৰু নাই, এইবিলাক থোৱা ঢাল তৰোৱাল। এইটো একদম হয় এই এনেকুৱা ধৰণৰ তৰোৱাল। তাৰ পৰা এইফালে হৈছে ৰাণীয়ে ব্যৱহাৰ কৰা হাতনি কেৰা। আৰু এই হৈছে হাতীৰ ওপৰত হাওদা বুলি কয়। হাতী মানে পিঠিত দি তাত গাদী চাদি দি উঠা। তাৰপিছত এইখন হৈছে দোলা। এইটো তামৰ, এইটো এটা আঁতৰি দে, দেখুৱাই দে। এইটো আগতে তামৰ চৰু ব্যৱহাৰ কৰিছিলে, এইটো ভাতৰ চৰু। তাৰ পৰা ইফালে হৈছে এইখন দোলা। এই দোলাত মানে ৰাণীক দুফালে হেৰি কৰি মাজতে ৰাণীক বহুৱাই ৰাণীক নিছিলে। এতিয়া লকিং চিষ্টেমৰ ভিতৰত বহুত কাৰোবাৰ আছে। এইটো দেখিবলৈ এটা বাকচ যেন দেখিছে, এইটো লক হয়। ইয়াৰ ভিতৰত আকৌ পাৰ্ট আছে, নহ'লে খোল নাখায়। এই তেনেকুৱাই আৰু আমাৰ পইচা থোৱা বাকচটো আছিলে, সেইটো পচি গ'লগৈ। এতিয়া গাইহালি ঢেঁকীটো নাই, গাইহালিটো আছে। সেইটো 10টাই দাঙিব নোৱাৰে। এতিয়া পঠিয়াইছোঁ আনিবলৈ। গাইহালিটো আহিব। আমাৰ ৰজাৰ সোণৰ টেমি আমাৰ ঘৰতে আছে, ৰূপৰ মুদ্ৰা আছে। এই আহি আছে সন্ধিয়ালৈকে আৰু ভৰ্তি হৈ যাব। গতিকে এইবিলাক সম্পদ আমি এতিয়া ৰাখি থৈছোঁ। এইবোৰ ইতিহাস হিচাপে আমাৰ উত্তৰ পুৰুষে এইবিলাক জানিবৰ কাৰণে। এইটো ৰাজবংশৰ বুলিয়েই নহয় বা মটক বা মৰাণৰ কাৰণেই নহয়, এইটো আমাৰ অসমবাসীৰ এটা গৌৰৱ বুলি আমি ভাবোঁ। এইবিলাক সংৰক্ষণ কৰি ৰাখিব লাগিছিলে। চৰকাৰে কিয় ইমান অৱহেলা কৰিছে এইটোতো নাজানো। এইটো ধৰি লওক এতিয়া আহোম ৰজাৰ যিখিনি সম্পদ সেইখিনি ৰাখিছে।
আৰু ব্ৰিটিছেও আমাৰ বস্তু বহুত লৈ গ'ল। 1842 খ্ৰীষ্টাব্দত যেতিয়া কোম্পানী আহিলে, এই ভগীৰথ গোহাঁইক আপোনালোকে বুৰঞ্জী পঢ়িছেই, আমাৰ তৃতীয়জন ৰজা, তেওঁক বহুত অত্যাচাৰ কৰি আমাৰ ৰাজ্যখন লৈ ল'লে। লৈ লোৱাৰ পাছত আমাৰ বহুতো এনেকুৱা সম্পদ তেওঁলোকে লৈ গ'ল, মূল্যৱান সম্পদ। সোণ ৰূপ লৈ গ'ল, ৰজাৰ মুকুট লৈ গ'ল, আলৈ এথানি হ'ল। আৰু যিখিনি পাৰে আমাৰ বংশধৰসকলে যেনেকৈ পাৰে এইবিলাক প্ৰত্যেকজন ঘৰত এপদ দুপদকৈ আছে, সেইবিলাকে আনি আমি থৈছোঁ। আৰু আমাৰ বংশধৰসকলে নিশ্চয় দিব যদি এটা মিউজিয়াম হয়। অসম চৰকাৰে যাতে ইয়াৰ ব্যৱস্থা লয়। কিন্তু এটা ভাল খবৰ আমি ক'বই লাগিব, আজি অত বছৰৰ মূৰত আমাৰ কেইবাখনো জাতীয় চৰকাৰ গ'ল। সেইসকলৰ দিনৰ পৰা 85 চনৰ পৰা আমি লাগি আছোঁ, তেতিয়াৰ পৰা এইবোৰ নহ'ল। সৰ্বানন্দ সোণোৱালৰ চৰকাৰ দিনতো তেওঁ গুৰুত্ব দিছিলে, তেওঁ লখিমপুৰত গৈ নিজেই এইবিলাক কথা কৈছিলে, কিন্তু হৈ নুঠিল। তাৰপিছত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু আমাক ইতিমধ্যে মাতিও দিছে, তাতে আমাৰ মিউজিয়াম এটা কৰিব, এইখিনি আমাক কৈছে। অৰ্থাৎ অসম গভৰ্ণমেণ্টে সামগ্ৰীসমূহ সংৰক্ষণ কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে। পদক্ষেপ গ্ৰহণ কৰা নাই এতিয়ালৈকে। তেওঁলোকে কৈছে যে আগৰ চৰকাৰবিলাকো কৈছিলে, এতিয়া চাওঁ তেখেতে কি কৰে। কিন্তু পদক্ষেপ বুলি ক'লে তেওঁ মাটি এটুকুৰা দিছে ৰজা সৰ্বানন্দ সিংহৰ নামত, 50 বিঘা মাটি উকনিমৰীয়াত দিছে, এই নেশ্যনেল হাইৱে কিনাৰতে। আৰু মোক আজি চাহমেলত ডিব্ৰুগড়ত হওঁতে মোক কৈছে, অন্ততঃ মই অতি শীঘ্ৰে তাত নিৰ্বাচনৰ আগতে মই তাত মিউজিয়ামটোৰ কাৰণে আধাৰশিলা কৰিম বুলি কৈছে। এতিয়া কি হয় চাওঁ। অলপ যদি বাহিৰলৈ আহে আমি বিবাহৰ স্থলটো আমি দেখাবলৈ চেষ্টা কৰিম। মটক ৰাজবংশৰ বা মটক পৰম্পৰাগত বিবাহ বা ৰাজবংশৰ বিবাহ কেনেদৰে অনুষ্ঠিত হয় আচলতে এই বস্তুটো আৰম্ভ হয় বা বুজাই দিলে মানে এইটো এটা বেৰি, এইটো জাপি আকাৰৰ, ভিতৰৰ পৰা চালে দেখিব এইটো এটা জাপি। এই জাপিটোৰ ভিতৰত এইটো কইনাৰ। ধৰি লওক আমি এতিয়া মোৰে ছোৱালীজনী যদি কাৰোবাক বিয়া দিবলৈ হয়, তেতিয়া মোৰ ঘৰত কইনাক এনেকুৱা ধৰণৰ বেৰি বনাই আমি ইয়াতে গা ধুৱাব লাগিব। এইটো কয় বেৰি বুলি কয়, এইটো জাপি আকাৰৰ। এই বেৰিতেই আমাৰ ৰজাঘৰৰ ছোৱালীক এই এনেকুৱা বেৰিতেই নোৱাই ধুৱাই দিব লাগিব। এইটো ছোৱালী ঘৰত বনায় আমাৰ ৰজাঘৰীয়া মানুহে, 12 খুঁটাৰে বনায়। আৰু এইটো হৈছে 12টা খুঁটা ছোৱালী এইবোৰ। আৰু এই হৈছে আমাৰ দৰা এই চাৰিওফালে এইটোতে আমি এটা প্ৰদৰ্শনী কৰিছোঁ। এইটো আৰু বহল হয়, প্ৰদৰ্শনীহে। এইটো আৰু ডাঙৰ হয়, বহুত ডাঙৰ হয়। তাত একদম ঢুলীয়া আমাৰ চাৰিওফালে ঘূৰি থাকিব, ঢোলৰ খুঁট মাৰিব, ঘূৰে। তাৰপিছত এই মাজত দৰাক থৈ দৰাক গা ধুৱায়, এইখিনিতে গা ধুৱায়। এইটো জাপি আকাৰৰে। ইয়াত 16টা খুঁটা থাকে। যিবিলাক সম্বল আছে এইবিলাক আমি প্ৰদৰ্শন কৰি দেখুৱাব বিচাৰিছোঁ। এতিয়া বহুতে এতিয়া আমাৰ ৰজাঘৰৰ মানুহে নিজেই নেজানে যে এনেকুৱা ধৰণৰ বেৰি হয়, কেইটা খুঁটা হয়, কি আকৃতি হয়, বহুতেই নেজানে। সেইকাৰণে অস্তিত্ব ৰক্ষাৰ কাৰণে ভৱিষ্যতে যাতে এইবিলাক পাহৰি নাযায়, সেইকাৰণে এইবিলাক আমি দেখুৱাইছোঁ। পূৰ্বতে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ককাহঁতৰ লগত বা আমাৰ ঘৰত আমি এইবোৰ দেখিছিলোঁ, এতিয়া নাইকিয়া হৈ গ'ল। সেইকাৰণে এইবোৰ চিনস্বৰূপে আমি এতিয়া প্ৰদৰ্শন কৰিছোঁ। আৰু এটা কথা মই আপোনাক সুধিবলৈ বিচাৰিম, মটক ৰাজবংশ বুলি মই নকওঁ, মটক ৰাজ্য অসমৰ ভিতৰত এটা অন্যতম মটক ৰাজবংশ বা মটক ৰাজ্য বেংমৰা ৰাজ্য আছে। আহোমসকলক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ সামগ্ৰীসমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু মটকসকলক যিখিনি সামগ্ৰী আছে বা ঐতিহাসিক সম্পদ আছে, ক'ৰবাত নহয় ক'ৰবাত অৱহেলা হৈ থকা বুলি আপোনালোকে ভাবে নেকি? এইটো দেখ হৈ আছে, নিশ্চয় হৈ আছে। এইটো 1788 খ্ৰীষ্টাব্দত, এতিয়া কেইবছৰ হ'ল? 500 বছৰ হ'ল। আজি ইমান বছৰ লাগে নেকি এই সম্পদকেইটা সংৰক্ষণ কৰিবৰ কাৰণে? এইটোতো যদি গোটেই অসমত বা ভাৰতবৰ্ষত নহ'লহেঁতেন তেতিয়াহ'লে আমি আমাক অৱহেলা কৰিছে বুলি নকলোঁহেঁতেন। কিন্তু বাকীবোৰত দেখিছোঁ এতিয়া চুকাফা ভৱনৰ পৰা আদি কৰি বেয়া হৈ ক'লে তেওঁলোকে আহোম জনগোষ্ঠীৰ লোকসকলে বেয়া পাব। গতিকে মই তেওঁলোকৰ বদনাম নকৰোঁ, মই ভালহে পাইছোঁ। তেওঁলোকৰ সৌভাগ্য যে তেওঁলোকে এইখিনি পাইছে। আমাৰ ৰজাজনৰ বা আমাৰ জনগোষ্ঠীটোৰ কিবা এটা ভাগ্য বেয়া বা দুৰ্ভাগ্য বুলি ক'ম। ভীষ্মক ৰজাৰ জীয়েক ৰুক্মিণী দেৱী
আমাৰ ইয়াতে শদিয়াতে আমাৰ যি আমাৰ পূৰ্বৰ আমাৰ বংশধৰসকল আমি যিহেতু ইয়াৰে আছিলোঁ, শান্তিপুৰত আমাৰ পৰ্বতটো এতিয়াও আছে, য'ত ভীষ্মক ৰজা দাপৰ যুগত আছিল। তেওঁৰে কন্যা আছিল ৰুক্মিণী দেৱী। এই ৰুক্মিণী দেৱীক শ্ৰীকৃষ্ণই দ্বাৰিকাৰ পৰা আহি ইয়াৰ পৰা তেখেতক বিবাহ কৰিছিলে। গতিকে এইবিলাক ইতিহাস আছে। এনেকুৱা ইতিহাস থকা ঠাইবিলাক ভাৰত চৰকাৰে সংৰক্ষণ কৰিব লাগিছিল। আমি বহুতবাৰ দাবী কৰাৰ পাছতো তেওঁলোকে কৰা নাই আজি কোপতিলৈকে। আমি যেতিয়া নৰসিংহ ৰাও আছিলে তেওঁৰ দিনতো দিছিলোঁ। তাৰপিছত ডক্টৰ মনমোহন সিং আছিলে কংগ্ৰেছৰ, তেতিয়া তেখেতকো এইবিলাক দিয়া হৈছিল। অৱশ্যে এতিয়া বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰীক দিয়া হোৱা নাই যদিও অসমৰ দুজনকৈ মুখ্যমন্ত্ৰী, এজন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দ্বিতীয়জন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি লিখিত একো দিয়া নাই, মৌখিকভাৱে আলোচনা কৰিছোঁ। যদি পাৰে আপুনি এইটো সংৰক্ষণৰ ব্যৱস্থা কৰক, তেখেতে চেষ্টা কৰিম বুলি কৈছে। যদি হয় এইবিলাক ইতিহাস থাকি যাব। আৰু এটা প্ৰশ্ন আপোনাক মই সুধিম বুলি ভাবি আছিলোঁ যে মটক ৰাজবংশৰ শেষৰগৰাকী চৰকাৰী পেঞ্চনাৰ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই, তেখেতে এটা সময়ত পৰিস্থিতিত পৰি তেখেতে ভাবিছিলে যে বেংবৰাখন বেলেগ কৰি দিয়ক। সেই বিষয়বস্তুটো কি বুলি ক'ব? এইটো আমাৰ এটা বৰ দুখজনক কথা। আমাৰ ৰজাসকলে ৰাজত্ব কৰি যোৱাৰ পিছত লংকেশ্বৰ গোহাঁই 4 পুৰুষ আছিলে। তেখেতে অশেষ চেষ্টা কৰিলে। তেওঁ সেই সময়ৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত তেখেতে বহুত যুঁজিছিলে। গুলজাৰীলাল নন্দ তেতিয়া আছিলে কি কয় ভাৰত চৰকাৰৰ এজন মন্ত্ৰী আছিলে, তেখেত কেবিনেট মন্ত্ৰী। তেখেতৰ লগত বহুত এইবিলাক তিনিচুকীয়া যিবিলাক আমাৰ ৰজাদিনীয়া কীৰ্তিচিহ্ন আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত, এই চেনেহীলাল কেয়া আৰু ডুংগৰমল কেয়া হৈছিলে নামটো। এতিয়া তেওঁলোকে তিনিচুকীয়া ডেভেলপমেণ্ট কৰ্পৰেশ্যন নামে তেওঁলোকে এটা প্ৰতিষ্ঠান খুলি লৈ ব্ৰিটিছৰ পৰা লোৱা মাটিবিলাক তেওঁলোকে কৰ্পৰেশ্যনৰ নামত ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁলোকে লৈ ল'লে। সেইখিনি লংকেশ্বৰ গোহাঁয়ে দাবী দাবা কৰিছিলে, বহুত যুদ্ধ কৰিলে। তাৰপিছত তেখেতে এটা ৰায়দানো পাইছিলে। সেই ৰায়দানৰ পিছত তেখেতক এনেকুৱা অন্যায় কৰিলে, তেখেতৰ বৰপুত্ৰক 4-5 টুকুৰাকৈ কাটি 4-5টা বস্তাত শিলগুটি ভৰাই এই ঢলা ডিব্ৰু নৈতেই পেলাই দিলে। তেতিয়া মানুহজনে মানসিকভাৱে ভাগি পৰিলে। এই ভাগি পৰাৰ পাছত তেতিয়া মানুহজন আৰু বেছিদিন জীয়াই নাথাকিলে। তাৰ পৰৱৰ্তী কালত যিসকল বংশধৰ আছিলে তেওঁলোকে একো নকৰিলে। 1976 চনত আমাৰ ৰাজবংশ উন্নয়ন সমিতি সেই সময়ৰ আমাৰ বংশধৰসকলে গঠন কৰিলে এইবিলাকৰ কাৰণে। কৰাৰ পিছত তেতিয়া সেইবিলাক বৰকৈ গুৰুত্ব নিদিলে, কিন্তু তেওঁলোকে এটা কাম কৰিলে, আমাৰ বংশাৱলীখন কৰি থৈ গ'ল। আমাৰ গোটেই বংশৰ মানুহখিনিক আমাৰ ইতিহাসটো লিখি গ'ল। চুক্তিচন্দ্ৰ বুৰঞ্জী নামে সেইখনৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকে বংশাৱলী কৰি আৰু তাৰপিছত এনেকৈ থাকিলে। মই 1985 চনৰ পৰা মই জড়িত হ'লোঁ। হোৱাৰ পিছত মই 1992 চনৰ পৰা মই সভাপতি হ'লোঁ ৰাজবংশৰ। তাৰপিছত এইবিলাক ষ্টাডি কৰি ইটো সিটো কৰাৰ পিছত 1997 চনত মই তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিৰ এজিপিনৰ চেয়াৰমেন হ'লোঁ। হোৱাৰ পিছত তেতিয়া এই লংকেশ্বৰ গোহাঁয়ে তেওঁ যুদ্ধ কৰা তেওঁ লাগি থকা যিবিলাক তথ্য পাতি মোৰ ওচৰতে আছে, সেইবিলাক সংগ্ৰহ কৰি পোৱাৰ পিছত মই যিহেতু চেয়াৰমেনৰ পদবী এটা পাইছিলোঁ, মই চেষ্টা কৰিলোঁ এইবিলাক সংৰক্ষণ কৰাৰ কাৰণে। ফলশ্ৰুতিত নপুখুৰীটো বহিৰাগতৰ হাতৰ পৰা মই মুক্ত কৰি ল'লোঁ। তেতিয়া মনমোহন সিং MP আছিলে ৰাজ্যসভাৰ, তেওঁৰ পৰা 25 লাখ টকা প্ৰথম আমি পইচা লৈ আৰু বাকী চৰকাৰী টকা লৈ তেতিয়া আমি নপুখুৰীটো সজালোঁ। তাৰপিছত তিনকুণীয়া পুখুৰীটো বহিৰাগতৰ পৰা মুক্ত কৰি তিনকুণীয়া পুখুৰীটোত মই মোৰ নিজৰ ধনেৰে প্ৰতিমূৰ্তি এটা বহালোঁ। তাৰ চাৰিওফালে পাৰ্ক বনাই সেইটো ঠিক কৰিলোঁ। এতিয়ালৈ অলপমান ৰাইজে চকু দিছে। বৰ্তমানো তাত আৰু কৰিবলগীয়া এইকেইটা বহুত আছে। তাৰপিছত আমি চাউল ধোৱা পুখুৰী যিটো, সেই চাউল ধোৱা পুখুৰীটো এই চেনাৰাম ডুংগৰমল আৰু ইহঁতে গোটেইবিলাক লৈ থোৱাৰ পাছত সেইখিনিৰ কাৰণেও আমি চৰকাৰৰ ওচৰত দাবী দাবা লগাৰ পাছত আমি তেতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে
এই বস্তুবিলাক টেক আপ কৰিলে। কৰাৰ পাছত আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে তাত আমাৰ 17 বিঘা মাটি আছে। সেই 17 বিঘা মাটি তাত দখলমুক্ত কৰিবৰ কাৰণে যো-জা কৰোঁতেই তেতিয়া তাত এটা অঘটন হ'ল, যিটো মই নিউজৰ ওচৰত ক'ব নোৱাৰোঁ। আমাৰ এই নিজৰ মটক জনগোষ্ঠীৰ মানুহে অকণমান বিৰোধিতা কৰিলে, মই নামকেইটা নকওঁ, যি কাৰণত চেনাইৰাম লোহিয়া পুতেক, এতিয়া তাৰ নাম দীপক লোহিয়া বুলি কয়, সেই দীপক লোহিয়াই কোৰ্টত এই আমাৰ মটক জনগোষ্ঠীৰ সংগঠনৰ পৰা পোৱা কাগজখিনি লৈ তেওঁ কোৰ্টত আকৌ পিটিশ্যন কৰিলে। গতিকে ষ্টেট চলি আছে, এতিয়া ষ্টে হৈ আছে, আজিও ষ্টে হৈ আছে। মাজতে মই আৰু এটা কথা আপোনাক ইণ্টাৰফেয়াৰ কৰিছোঁ মাজতে। কথাটো শেষ নহ'ল। গতিকে লংকেশ্বৰ গোহাঁইদেৱে আমাৰ ৰাজবংশৰ কাৰণে যিটো কৰিলে, মানে আমাৰ 3জন ৰজা, সৰ্বানন্দ সিংহ, তাৰপিছত মাতিবৰ, তাৰপিছত ভগীৰথ বা মাজু গোহাঁই, এই 3জনৰ পাছত আমাৰ 4ৰ্থজন যদিও ৰজা নহ'ল, সেইজন লংকেশ্বৰ গোহাঁই আমাৰ ৰাজবংশৰ কাৰণে বুলি নহয়, মটকৰ কাৰণে, অসমীয়াৰ কাৰণে, এই বহিৰাগতৰ মাটি বাৰীৰ কাৰণে, মাটি ভেটিৰ কাৰণে যুদ্ধ কৰিলে। সেই ব্ৰিটিছৰ দিনত যি পেঞ্চন পাইছিলে, সেইটো ভাৰত চৰকাৰ যেতিয়া ভাৰত দেশ স্বাধীন হ'ল, সেই ভাৰত দেশে আমাৰ ওপৰত ঘোৰ অন্যায় কৰিলে। তেতিয়াৰ পৰা ব্ৰিটিছে যিমান আমাৰ প্ৰতি অন্যায় কৰা নাছিলে, ভাৰত চৰকাৰে আমাৰ প্ৰতি আৰু অন্যায় কৰিলে। আৰু ইয়াৰ ওপৰত ক'বলৈ গ'লে, যিটো মোক প্ৰশ্ন কৰা হোৱা নাই, মই সেইটো ক'ম। আজি যে চাহ বাগানবিলাকৰ মাটি, চাহ বাগানৰ মানুহবিলাকক যে এতিয়া অসম চৰকাৰে যে মাটি দিব, সেইটো দিব, চৰকাৰে দিব, কেনেকৈ দিব? আজিতো এখনো চাহ বাগান, আমাৰ ডিব্ৰুগড় তিনিচুকীয়া চাহ বাগান আমি ৰাজবংশই আমি বিক্ৰী কৰা নাই। সেইবোৰ মাটি আমাৰ ৰজাৰ নামতে আছে। আমি ইষ্ট ইণ্ডিয়া কোম্পানীক আমি এইবোৰ লিজতে দিছিলোঁ। আমাৰ লগত লিজ ডিউ খতম হৈ গ'ল, লিজ ডিড নকৰিলে। ভাৰত চৰকাৰ, গণতন্ত্ৰ চৰকাৰ, ভাৰত চৰকাৰ 47 চনত হোৱাৰ পাছত জৱাহৰলাল নেহৰুৱে যিটো কৰিলে, গোটেই দেশখনত মুছলমান আনিলে, মুছলিমৰ ফেভাৰত আইন কৰিলে, ৱাকফ বৰ্ড বনালে। যিটো দিব লাগিছিলে আমাক খিলঞ্জীয়াক, যিটো দিব লাগিছিলে ৰজাঘৰীয়াক, আমাৰ সম্পত্তিবিলাকো ৱাকফক দিলে, কিছুমান বাগানক দি দিলে, চব পট্টা কৰি দিলে। দি দিয়াৰ পাছত এতিয়া আমি একো কৰিব নোৱাৰিলোঁ আমি, কিন্তু কৈছোঁ যে সেইবোৰ মাটি আমাৰ ৰজাঘৰে। এখনো বাগানৰ মাটি, ডিব্ৰুগড় তিনিচুকীয়া আমাৰ মটক ৰাজ্যৰ যিমান মাটি, সেই মাটিবিলাক আমাৰ মাটি, ৰাজঘৰৰ মাটি। এইবোৰ মাটিও আমাৰ মাটি, আমাৰ ৰজাৰ নামত মাটি। এইবোৰ আমি বিক্ৰী কৰা নাই নহয়। মই আপোনাৰ কথাত আৰু এটা কথা সংযোগ কৰি, আপুনি সেইখিনি কথা যিটো উল্লেখ কৰিছে, এতিয়া ৰজা মৈদামটো যিটো স্থানত আছে, তাত এতিয়া বাগান বহিলে। একচুৱেলি সেইখন আমাৰ ৰাজধানী আছিলে। সেই বাগানখনতো সেই আমাৰ পূৰ্বপুৰুষসকলৰ গাতো দুখ আছে। পূৰ্বপুৰুষসকলে যেতিয়া বাগান পাতিছিলে, সেই সময়তে প্ৰতিবাদ কৰিব লাগিছিলে। মই সুধিছোঁ, নাই কৰা। মই কৈছোঁ নহয়, 1980 চনৰ পৰা মই জড়িত। আমি 82 চনত মই গৈছিলোঁ দদাইদেউ প্ৰফুল্ল গোহাঁই, তেতিয়া ৰাজবংশ উন্নয়ন সমিতিৰ তেওঁ এজন অন্যতম সদস্য আছিলে। যেতিয়া তাত মানে ৰজাৰ মৈদামটোত মানে চাকি বাতি জ্বলাব যায় 24 মে' দিনটোত, ময়ো যাওঁ। মই তেতিয়া ইমান দিন হাফ পেণ্ট পিন্ধি যাওঁ। তাত যাওঁ, দেখোঁ যে বাগানৰ মাজে মাজে যেতিয়া যাওঁ, চুৰিয়া ফালে, বাগানৰ পাত হেৰিবিলাকে চুৰিয়া ফালে, মই হাফ পেণ্ট পিন্ধি যাওঁ, মোৰ এইবিলাকত কাটে। তেতিয়া খং উঠিলে আমাৰ 3জনৰ। এজন গৌৰী গোহাঁই, এজন আছিলে আমাৰ পেঞ্চবৰ গোহাঁই ভাই, কি ধনবৰ গোহাঁই, ঢুকালে তেওঁ, আৰু মই, 3খন দা লৈ একদম চাহ গছ আমি কাটি দিলোঁ, গোটেই ঝুৰি দিলোঁ। জুই দিয়াৰ পিছত বিৰাট এটা হুলস্থুল হ'ল। বাগানৰ মেনেজাৰ কিবা সিং বুলি আছিলে, তেওঁ পুলিচ লৈ আহিলে আমাক হেৰি কৰিবলৈ। তেতিয়া পুলিচৰ লগত আমি যুদ্ধ কৰিলোঁ, এইবোৰ আমাৰে মাটি। কৈছে যে নহয় বোলে, আমাৰ ৰঙাগড়া বাগানৰ নামত হ'ল। সেইটোতো ভাৰত চৰকাৰে তহঁতক কৰি দিলে। মই সেইকাৰণে কৈছোঁ, ভাৰত চৰকাৰে আমাক বহুত অন্যায় কৰিলে। সেইবোৰ মাটি আমাৰ মাটি, আজিও সেইখিনি মাটি দিয়া নাই। তাৰপিছত আমি যুদ্ধ কৰি এতিয়া এটা ঠাই আমাক দিছে। এইবোৰ লাজৰ কথা। সেইকাৰণে মই আমাৰ মটক ৰাজবংশৰ আমাৰ পৰিয়ালটোক, মই আমাৰ যুৱচামক মই অনুৰোধ কৰিব বিচাৰোঁ, তেওঁলোকে ওলাই আহিব লাগে, এইবোৰ যুঁজিব লাগে। আজি আমাৰ প্ৰতিনিধি সভা হ'ব, আজি মই ৰিজাইন দিম, আজি মই এৰি দিম, আজিৰ পৰা মই নাথাকোঁ আৰু এতিয়া যুৱচামে যুৱচামে এইবোৰ কাম কৰক। গতিকে মই আহ্বান জনাম, মটক ৰাজবংশৰে নহয়, আমাৰ মটক জনগোষ্ঠী, মৰাণ জনগোষ্ঠীৰ, কাৰণ সৰ্বানন্দ সিংহ কেৱল মটকৰ নাছিলে, মৰাণ মটকৰ, আগতে নামটো মৰাণ, তাৰপিছতে মৰাণ মটকৰ ৰজা আছিল। গতিকে সকলোৱে যুঁজিব লাগে। সেইবোৰ বিহাৰী বঙালী ক'ৰবাত বহিৰাগতে লৈ থোৱাতকৈ আমাৰ ৰজাৰ নামত সংৰক্ষণ হৈ থাকিলে কি বেয়া হয়? সেইবাবে ওলাই আহিব লাগে।
সিহঁতি মটক বুলি মৰাণে হিংসা কৰিব, মৰাণ বুলি মটকে হিংসা কৰিব, আৰু মৰাণ মটকে হিংসা কৰিব, আন বামুণ কলিতা চুতীয়া সেইবোৰ হিংসা কৰিব। এনেকৈ কৰিলে আমি অসমীয়া নেকি, আমি জাতি নেকি? গতিকে অসমবাসীক অনুৰোধ জনাওঁ যে আমি খিলঞ্জীয়া হিচাপে আমি যুঁজিব লাগে। এতিয়া ৰজাঘৰ, এতিয়া নপুখুৰীটো মই বনালোঁ, তাত মইতো এদিনো তাত খোজকাঢ়িবলৈও নাই যোৱা, মই বনালোঁ, কিমান কষ্ট কৰিলোঁ, তেজক পানী কৰি তাত যুঁজিলোঁ। গুৱাহাটীলৈ যেতিয়া মই এনেকৈ ফাইল লৈ যাম, মোক হাঁহিছিলে ভৱেন বৰুৱা, জগদীশ ভূঞা তেতিয়া মন্ত্ৰী, হাঁহিছিলে, এনেই চিধাকৈ গ'লে, আজি এইটো নাই যে, থকা ফাইলকেইটা নাই যে, এনেকৈ কৈছিলে। সদায় এইবোৰ ফাইল লৈ লৈ মই দিছপুৰত যুঁজিলোঁ। তাৰ ফলশ্ৰুতিত আজি এইবোৰ তিনকুণীয়া পুখুৰী এইবিলাক হ'ল। আজি মই এটা কথা কওঁ, ৮০ চনৰ পিছত যিবিলাক ল'ৰা ছোৱালী জন্ম হৈছে অসমত, সিহঁতে এইবিলাক কথাৰ প্ৰাসংগিকতাটো কি বুজিব? আজি ৮০ চনৰ পিছত জন্ম হোৱা ল'ৰাই যে আমাক যে এই তিনিচুকীয়াতে এই বৰপথাৰৰ ওচৰত এইফালে গ'লে তাত আমাক বঙালীয়ে কাটিছিলে, মাৰিছিলে, কিমান মাৰি দিলে, কিমান ল'ৰা মৰিলে। চিনেমা হলত চিনেমা চাবলৈ, এনেকুৱা হলত চিনেমা চাব যাব নোৱাৰোঁ, তাত মাৰি দিয়ে। এইয়া চিৰাপতিত মাৰি দিছিলে, কিমান মাৰিলে। তাৰপিছত নাম নলওঁ, যাক আজি চৰকাৰে বেন কৰি ৰাখিছে যিটো পাৰ্টিক, সেই পাৰ্টিটোৰ প্ৰাসংগিকতাটো আজি ল'ৰাই কি বুজি পাব? হা, সেইদিনা মই দেখিছোঁ ফেচবুক কিবা কিবি পৰেশ বৰুৱাক মানুহে একদম দেইটি বেয়া বেয়া কথা লিখিছে। মই তাৰপিছত সেই ল'ৰাবিলাকৰ প্ৰফাইল চাইছোঁ, চব আফটাৰ 80 জন্ম হোৱা। সেইবিলাক ল'ৰাই কি প্ৰাসংগিকতা বুজি পাব? আজি মই যিবোৰ কথা কৈছোঁ, এইবিলাক যে আমি হাবি কাটি জুৰি মেলি সেই তিনকুণীয়া পুখুৰী পাৰৰ সেইটোৱে মূৰ্তিটো বহাবলৈ আজি কেইদিন হৈছে, তাত JCB মানুহ মাতো সেই ৱালখন ভাঙিবলৈ, ৰাষ্ট্ৰীয় পুস্তিকালয় বুলি ধৰি থৈছে, মাতো কোনো JCB অলা নাহে, তাৰমানে পুলিচে ধৰিব অবৈধ বুলি। আমাৰে মাটি ভাঙিবলৈ JCB অলা নাযায়। মই তাৰ পৰা ফোন কৰি এখন JCB লগে লগে এঘণ্টাৰ ভিতৰত কিনি আনি উইথ ড্ৰাইভাৰ আনি একদম ভাঙি দিলোঁ ৱাল। ভাঙি দি গোটেইখন বহল কৰি তাতে একদম বনাই লৈ ওপৰত মূৰ্তি এটা বহাই দিলোঁ, একদম বিশাল 22 ফুটৰ মূৰ্তি এটা। মানুহে কয় এইটো চৰকাৰী টকা দি কৰিলে, কাউন্সিলে টকা দি কৰিলে। এনেই নজনাকৈ ননচেন্সবিলাকে কি কথা কয়? ননচেন্স বুলি কৈছোঁ, এইটো গালি নহয়। হু হেভ এ ন' চেন্স, ডেট ইজ কল্ড ননচেন্স। সিহঁতি একোৱেই নাজানে এইবোৰ বিষয়লৈ। কাউন্সিলে কেই টকা দিলে? 1,18,00,000 টেণ্ডাৰ কৰিছিলে। কাউন্সিলটো আজিকালিহে হৈছে কাউন্সিল। 1,18,00,000 টকা তাৰে টেণ্ডাৰ কৰিলেতো GST 18%, 2% ফৰেষ্ট ৰয়েলিটি, 1% আমি OBC কাৰণে 1% ইনকাম টেক্স, 6% তেওঁলোকে কণ্টিজেঞ্চি চাৰ্জ কাটে, আৰু আদাৰ্ছটো আছেই। 1,18,00,000 টকাটোত মই 70,00,000 টকাৰ কাম কৰিলোঁ। 70,00,000 টকাত কি এই ইমানখন হয় নি? সেই বাউণ্ডেৰী ৱালখিনি কৰোঁতে মোৰ কোটি টকাৰ ওপৰত গ'ল। তাৰপিছত যিটো ছাইডে মূৰ্তি বহালোঁ, সেইটো ছেকেণ্ড ফেজৰ কাউন্সিলৰ টেণ্ডাৰ আছিলে। মই অপেন কৈ আছোঁ, সেইটো মিটিঙতো কৈছোঁ। ছেকেণ্ড ফেজৰ সেইটো টেণ্ডাৰ আছিলে 2,12,00,000 টকাৰ। সেই দেখিলোঁ এইটো 24 মে' আমাৰ সমাগত হৈছে। গতিকে কি কৰিলোঁ, আধৰুৱাত দুফালে ৱাল দি এফালে ধুদাং দাং হ'লেতো বেয়া দেখিব। মই যিহেতু মোৰ বংশৰ নিজৰ মোৰ পৈতৃক সম্পত্তি, সেইটো কাৰণে কি চৰকাৰ টকা লাগিছে? মোক ঈশ্বৰে দিছে, মোৰ টকা আছে, মোৰ টকাৰে মই 1,80,00,000 টকা খৰচ কৰি মই বনাই দিলোঁ। কিন্তু কিছুমান মানুহে এতিয়া সেইবিলাক বুজি নাপায়, যি টি লেখি থাকে, যি টি কৈ থাকে, কি ক'ব? সেইকাৰণে এইবোৰ মনৰ দুখতে মই আজি ত্যাগ কৰিম। মই ৰাজবংশ মই চাম আগন্তুক দিনত যে কোনটো আমাৰ ৰাজবংশৰ ল'ৰাই কি কৰিব। মই ৰিজাইন দিম। গতিকে আপোনাৰ বহুত ক্ষোভ আছে। কেৱল ৰজাদিনীয়া সম্পদসমূহ সংৰক্ষণ বুলিয়েই নহয়, গোটেই ব্যৱস্থাপনাটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে বিচাৰিছে যে নতুন প্ৰজন্মই দায়িত্ব লওক, তেওঁলোকে ধুনীয়াভাৱে আলোচনা কৰি নিজৰ মাজতেই আগবাঢ়ি যাওক, তেখেতে সেইটোৱে বিচাৰিছে। গতিকে আমিও বিচাৰিছোঁ যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ পৰা, আহোম ৰাজত্বৰ সময়ৰ পৰা আৰম্ভ কৰি তিনিচুকীয়াৰ গৌৰৱ উজ্জ্বল যি বেংমৰা ৰাজ্য আছিল, তাৰ কীৰ্তিচিহ্ন, সা সম্পত্তি, ঐতিহ্য, শৌৰ্য, বীৰ্য, গৌৰৱ সংৰক্ষণ হৈ থাকক। এই ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব দিয়ক, কাৰণ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে সেই সময়তে লংকেশ্বৰ গোহাঁয়ে তেতিয়াই কৈছিলে যে বেংমৰাখন পৃথক কৰি দিয়ক, আমি এনেদৰে থাকি যাম। গতিকে এই বিষয়ত অসম চৰকাৰে শেহতীয়াকৈ গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।